Hello students, welcome to Srenikotha. আজি আমি তোমালোকৰ ক্লাস 8 সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে খালি ঠাই পূৰ কৰা। এটা ক প্ৰশ্ন আছে কি তোমাৰ অনুজীৱবোৰ ডেছৰ সহায়ত দেখা পোৱা যায়। এটা কাৰ সহায়ত দেখা পোৱা যায়? উত্তৰটো হ'ব অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। ফটো হৈছে নীল সেউজ খেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। এটো কি হ'ব তোমাৰ নাইট্ৰজেন গ্ৰহণ কৰি। গটো হৈছে ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। উত্তৰ কি হ'ব তোমাৰ ইষ্টৰ সহায়ত। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে ডেছৰ দ্বাৰা কলেৰা হয়। উত্তৰ তোমালোকে কি লিখিবা যে বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। দুইটো আছে শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া ক। এটা আছে কি চেনি অবলিক সুৰা অবলিক হাইড্ৰক্লৰিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। এতিয়া উত্তৰটো হ'ব জানানে কি আমি সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰোঁ। গতিকে সুৰাটো হ'ব শুদ্ধ। তেনেকৈ খ নম্বৰ প্ৰশ্নটো সোডিয়াম বাইকাৰ্বনেট অবলিক ষ্টেপ্ৰমাইচিন অবলিক সুৰা অবলিক ইষ্ট এবিধ এণ্টিবায়'টিক। এতিয়া উত্তৰ কি হ'ব তোমাৰ যে ষ্টেপ্ৰমাইচিন এবিধ এণ্টিবায়'টিক। গ নম্বৰ প্ৰশ্নটো হৈছে মাইকী এনফলিছ মহ অবলিক পঁইতাচোৰা অবলিক মাখি অবলিক পখিলা অবলিক মেলেৰিয়া ৰোগ সৃষ্টি কৰা পটজোৱাৰ বাহক। উত্তৰটো হ'ব কি তোমাৰ মাইকী এনফিলিছ মহ। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে পৰুৱা অবলিক মাখি অবলিক জিয়া অবলিক মকৰা অবলিক সংক্ৰামক ৰোগৰ বাহক। উত্তৰ কি লিখিবা তুমি যে মাখি এবিধ সংক্ৰামক ৰোগৰ বাহক। 19 নম্বৰ প্ৰশ্নটো হৈছে তাপ অবলিক গুৰি কৰা অবলিক ষ্টকোষৰ বৃদ্ধি অবলিক ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা উফন্দি পৰে। এইটো কি হ'ব তোমাৰ উত্তৰটো ষ্টকোষৰ বৃদ্ধি। প্ৰথম নম্বৰ প্ৰশ্নটো হৈছে যে শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যোগীকৰণ অবলিক খাজ অবলিক কিন্নন অবলিক সংক্ৰমণ বোলা হয়। আৰু উত্তৰ কি হ'ব তোমাৰ কিন্নন বোলা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে যে এ অংশত থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। এতিয়া ইয়াক আমাক কি দিয়া আছে কিছুমান অনুজীৱ দিয়া আছে আৰু ইহঁতৰ ক্ৰিয়াবোৰ ক'ত দিয়া আছে বি অংশত দিয়া আছে। গতিকে আমি উত্তৰত কি লিখিম চোৱা। উত্তৰ লিখিম যে বেক্টেৰিয়া মিলে কাৰ লগত কলেৰা ৰোগৰ সৃষ্টি। ৰাইজোবিয়াম কি কৰে তোমাৰ নাইট্ৰজেনৰ যোগীকৰণ। লেক্টোবেচিলাছে কি কৰে দৈ প্ৰস্তুত কৰে। ইষ্টে কি কৰে পাউৰুটি প্ৰস্তুত সহায় কৰে। পৰ্জয়াই কি কৰে তোমাৰ মেলেৰিয়া ৰোগৰ সৃষ্টি। তাৰপিছত ভাইৰাছে কি কৰে তোমাৰ এইডছ ৰোগ সৃষ্টি কৰে। তাৰপিছত ইহঁতক অধিক সমতাৰ আতচী কাচ নাই বা অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিহে দেখা পাব পাৰি। 5 নম্বৰ প্ৰশ্নটো হৈছে যে অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি। এতিয়া চোৱা অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া ভেঁকুৰ পটজোৱা আৰু শেলাই। ভাইৰাছ হৈছে জীৱ আৰু জ্বৰৰ মাধ্যাৱস্থা। ই সাধাৰণ পৰিৱেশত জ্বৰ কিন্তু কোনো জীৱৰ সংস্পৰ্শলৈ আহিলে জীৱৰ দৰে আচৰণ কৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে যে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যোগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম লিখা। উত্তৰ কি লিখিবা তোমালোকে ৰাইজোবিয়াম আৰু নীল সেউজ শেলাই। 7 নম্বৰ প্ৰশ্নটো হৈছে যে আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 5 শাৰী লিখা। এতিয়া চা উত্তৰ তোমালোকে কি লিখিবা যে অনুজীৱৰ উপকাৰিতা। 1 বিভিন্ন জৈৱ বৰ্জিত পদাৰ্থক অনুজীৱই পচন ঘটাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। 2টো হৈছে চোৱা লেক্টোবেচিলাছ নামৰ অনুজীৱই গাখীৰক দৈত পৰিণত কৰে। 3টো হৈছে চীজ আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবলৈ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। 4টো হৈছে তোমাৰ কি সুৰা মদ ভিনেগাৰ আদি উৎপাদনতো বহুতে অনুজীৱৰ ব্যৱহাৰ কৰে। 5টো হৈছে এণ্টিবায়'টিক প্ৰস্তুত কৰিবলৈ বিভিন্ন অনুজীৱৰ ব্যৱহাৰ কৰা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে যে অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। এতিয়া উত্তৰত কি লিখিবা চোৱাচোন। অনুজীৱসমূহে বিভিন্ন ধৰণে অনিষ্ট সাধন কৰিব পাৰে। কিছুমান অনুজীৱই মানুহ উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰে। ৰোগকাৰী অনুজীৱসমূহ উশাহ খোৱা পানী অথবা খাদ্যৰ সৈতে দেহত প্ৰৱেশ কৰে আৰু আক্ৰান্ত লোকৰ পৰা বেলেগলৈ সংক্ৰমিত হয়। ইয়াৰ উপৰি ধান আলু কমলা আপেল আদি উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হৈছে অনুজীৱ। তদুপৰি মানুহৰ বা গৰুৰ এনথ্ৰাক্সৰ নামে বেমাৰবোৰো বেক্টেৰিয়াৰ দৰে বিভিন্ন অনুজীৱৰ ক্ৰিয়াৰ ফলতে অনুজীৱই খাদ্যত বিষক্ৰিয়াও ঘটাব পাৰে। এটা 9 নম্বৰ প্ৰশ্নটো হৈছে যে এণ্টিবায়'টিক কি। এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা ল'ব লাগে। উত্তৰ তোমালোকে লিখিবা যে যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে
অথবা সিহঁতৰ বৃদ্ধিত বাধা জন্মায় তেনে ঔষধক এণ্টিবায়'টিক বোলে। যে সাৱধানতা কি হৈছে তোমাৰ এণ্টিবায়'টিক কেৱল অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে। 2. ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্চ শেষ কৰিব লাগে। 3. অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰটো ডিছকাছ কৰিম। থেংক ইউ।